আসসালামু আলাইকুম নমস্কাৰ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি এটা কাম কৰিব ওলাইছোঁ। দীপাঞ্জলি দাস আৰু ল'ৰাটোৰ নাম দীপাংকৰ বায়ন। সেই ল'ৰাটোৱে ছোৱালীটোক ভাল পাইছিল, মৰম কৰিছিল, 7 বছৰ প্ৰেম কৰিছিল। কিন্তু কিবা কাৰণত কিবা অসুবিধাত ছোৱালীটোক ল'ৰাটোৱে এৰি যায়। তো গতিকে মই সেই ল'ৰা আৰু ছোৱালীৰ নামত বহুতকেইটা ইয়াতে পিঠা বনাইছোঁ। এইটো পিঠাটো মই ইয়াতে পিঠা চালন কৰিম আৰু ইয়াতে যিখিনি বস্তু আপোনালোকে দেখি আছে সেই বস্তুৰে আমি কামবোৰ কৰিম। তো মই এনেকুৱা কাম কৰিম যে 100% ল'ৰা আৰু ছোৱালীৰ মাজত যাতে 3 দিনৰ ভিতৰত 100% তাহনে প্ৰেম আৰু ভাল পোৱাটো আকৰ্ষণ হৈ যায় আৰু ল'ৰাটো যাতে ছোৱালীটোৰ প্ৰতি আকৰ্ষণ হৈ যায়। তো গতিকে ৰাইজ, আপোনালোকৰ যদি সেনেকুৱা কিবা ঘৰৰ পৰা বস্তু হেৰুৱাই গৈছে, প্ৰেম ভাল পোৱা, পৰিয়ালৰ অশান্তি, জিন পুতৰ আচৰ, কোনোবা শত্ৰু মানুহ আছে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম, গোৱালপাৰা বৰপেটা জিলা। তো আপোনালোকে সকলোৱে মোৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব। মই সকলো কামবোৰ কৰি থাকোঁ। খোদা হাফিজ, জয় অসম।